hold that. স্পেশাল কেস নাম্বার 57/22 আমার স্পেশাল জাজ অনারেবল নুরজামাল হকে এটা চূড়ান্ত রায় প্রদান কৰে। এইটো স্পেশাল কেস নাম্বার 57/22। ঘটনাটো এনেধৰণৰ আছিলে, ইনফৰমেণ্টে যোৱা 30/7/2022 তাৰিখে এটা ৰিটেন এজাহাৰ কোকৰাঝাৰ থানাত দি জনায় যে তাইৰ নাবালিকা ছোৱালী যোৱা 7/7/2022 তাৰিখে দিনৰ 12টামান বজাত এই উক্ত আসামী মোহৰ আলীয়ে কাঠালগুলি গাঁৱৰ গৌৰাং নদীৰ কাষত থকা মৰাপাট খেতিত লৈ গৈ ধৰ্ষণ কৰে আৰু তেতিয়া OC কোকৰাঝাৰ এটা কেছ ৰেজিষ্টাৰ কৰে, যাৰ নাম্বাৰ 362/22 আণ্ডাৰ সেকশ্যন 376 ক্লজ 3 IPC ৰিটুইট সেকশ্যন 6 অফ পক্সো এক্ট আৰু সাক্ষীবাদী গ্ৰহণ কৰি কেছটো চাৰ্জশ্বিট দিয়ে আৰু আদালতে টোটাল 11জন সাক্ষীবাদী লয় আৰু DWৰ পৰাও 2টা সাক্ষী দিয়ে তেওঁলোকে। আৰু শেষৰ অন্তত আদালতে আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে। আণ্ডাৰ সেকশ্যন 4 অফ পক্সোত আসামীজনক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে 25,000 টকা ফাইন বিহে আৰু ফাইন অনাদায়ে 6 মাহৰ অতিৰিক্ত কাৰাদণ্ড বিহে। নাবালিকাজন অনুমানিক 15 বছৰ বয়সৰ আছিল আৰু আসামীজনৰ বয়স অনুমানিক 30 হ'ব। আসামীজন অকলে আৰু ছোৱালীজনীও অকলে আছিল। পচলাই মৰাপাট খেতিত লৈ গৈছিল।